আমাৰ 80 সংখ্যক স্বাধীনতা সংগ্ৰাম জ্ঞাপন কৰিবৰ কাৰণে আমি সবেই একত্ৰিত হৈছোঁ। এইমতে আমাৰ ভৰলী মুখমণ্ডলৰ পৰা আমি তিৰংগা যাত্ৰা আৰম্ভণি কৰিছিলোঁ। ইয়াতে শেষ হ'ল। আপোনালোক জানে কি সেই তিৰংগা যাত্ৰা আমাৰ এটা শপথ যাত্ৰা আৰু আমাৰ যিটো গেৰুৱা কলৰ আছে সেই গেৰুৱা কলৰ আমাৰ স্বাধীনতা সংগ্ৰামৰ যি শ্বহীদ হ'ল সকলৰ ত্যাগৰ বলিদানৰ আজি হ'ল আমি সেই স্বাধীনতা পাইছোঁ। এই গেৰুৱা কলৰে আমাক দেখাই দিয়ে কি কিভাৱে আমাৰ এই স্বাধীনতা সংগ্ৰামীৰ সাহস আছিল, ধীৰজ আছিল, নিৰ্ভয়তা আছিল। এই তেখেতৰ ত্যাগৰ বলিদান আমাক স্মৰণ কৰাই দিয়ে। এতিয়া সেউজীয়া যিটো কলৰ আছে আমাৰ দেশৰ উন্নতিৰ কথাটো কয়। আজি বগা কলৰ যদি আমি চাওঁ, বগা কলৰ হ'ল আমি আমাৰ সত্য আৰু আমি শান্তিত আগবাঢ়ি যাব লাগিব। অশোক চক্ৰে সদায় আমাক প্ৰেৰণা দিয়ে আমি আগবাঢ়ি যাব লাগিব। এই কাৰণে এই তিনিটা কলত অশোক চক্ৰই আমাক আগবাঢ়িবৰ কাৰণে কয় আৰু আমি অসমৰ বিকশিত অসম, সুৰক্ষিত অসম, আত্মনিৰ্ভৰ অসম আৰু আমি সেই তিৰংগাক সন্মান কৰিবৰ কাৰণে আজি একটা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।